দৰ্শক আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱসৰ পূৰ্বে অসমত প্ৰৱেশ কৰিছে ৬টাকৈ বাংলাদেশীয়ে অসমৰ সীমান্তইদি অবৈধভাৱে প্ৰৱেশ কৰিছে সীমান্তইদি অসমত প্ৰৱেশ কৰিছে একেটা বাংলাদেশীয়ে আৰু ইতিমধ্যে সেই ৬টাকৈ বাংলাদেশী আৰক্ষীৰ জালত পৰিছে শ্ৰীভূমিৰ এটা লজত বাহাৰ পাতি আছিলে বাংলাদেশী কেইটাই কি উদ্দেশ্যৰে অসমত প্ৰৱেশ কৰিছিলে কিয় অসমত প্ৰৱেশ কৰিছিলে এতিয়ালৈকে তথ্য পোহৰলৈ অহা নাই যদিও ক'ব লাগিব কিন্তু স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া ৬টাকৈ বাংলাদেশী আৰক্ষী জালত পৰিছে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ স্বাধীনতা দিৱসৰ প্ৰাকখনত আৰক্ষীৰ জালত ৬টাকৈ বাংলাদেশী নাগৰিক অবৈধভাৱে সীমান্তইদি অসমত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইটাই শ্ৰীভূমিৰ কৃষ্ণ লজৰ পৰা আটক কৰিছে বাংলাদেশী কেইটাক আৰু বাংলাদেশী কেইটাৰ নাম হৈছে ৰিয়া আক্তাৰ শ্ৰাৱন্তী আক্তাৰ লাভলী আক্তাৰ মোহাম্মদ ৰিপন সানিয়া আক্তাৰ আৰু কুবাইদুল হুছেইন ইছলাম আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে কেনেকৈ প্ৰৱেশ কৰিলে সেয়া কিন্তু এতিয়া এক প্ৰকাৰ ডাঙৰ প্ৰশ্ন আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বদৰপুৰ আৰক্ষীয়ে অভিযান চলাইছিলে আৰু সেই অভিযানৰ ভিত্তিতে এই বাংলাদেশী কেইটা আটক কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো টাইম এইডৰ দৰ্শকক স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া ভাৰতত অসমত প্ৰৱেশ কৰিছে ৬টাকৈ বাংলাদেশীয়ে অবৈধভাৱে সীমান্তইদি প্ৰৱেশ কৰিছিলে বাংলাদেশী নাগৰিক কেইজনে ইতিমধ্যে আমি ফটো দেখুৱাইছো কেইজনৰ দুজন যুৱক আৰু ৪গৰাকী যুৱতী আছিলে আৰু ইতিমধ্যে বাংলাদেশৰ বৰ্ডাৰেদি অৰ্থাৎ অবৈধভাৱে সীমান্তইদি প্ৰৱেশ কৰিছিলে বাংলাদেশী কেইটাই আৰু ইতিমধ্যে আটাইকেইটাকে আটক কৰিবলৈ সক্ষম হৈছে কিন্তু ডাঙৰ প্ৰশ্ন হৈছে যে কি কাৰণত কি উদ্দেশ্যৰে ভাৰতত সোমাইছিলে স্বাধীনতা দিৱসৰ পূৰ্বে এই বাংলাদেশী কেইজন সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু স্বাধীনতা দিৱসৰ প্ৰাকখনত ৬টাকৈ বাংলাদেশীক এতিয়া আটক কৰা হৈছে আমি জনাইছো এই মুহূৰ্তৰে ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আৰু এই বাংলাদেশী কেইজনৰ নাম হৈছে আমি জনাবলৈ পুনৰ চেষ্টা কৰিছো আমি পুনৰ বাংলাদেশী কেইজনৰ নাম আমি জনাবলৈ চেষ্টা কৰিছো সেই কেইজনৰ নাম হৈছে শ্ৰাৱন্তী আক্তাৰ ৰিয়া আক্তাৰ লাভলী আক্তাৰ মোহাম্মদ ৰিপন সানিয়া আক্তাৰ আৰু কুবাইদুল ইছলাম এই কৃষ্ণা লজ নামৰ এই লজটোৰ পৰাই আটাইকেইজনকে আটক কৰিবলৈ সক্ষম হৈছে বদৰপুৰ আৰক্ষীয়ে এই কৃষ্ণা লজ নামৰ লজটোতে বাহাৰ পাতি আছিলে এই ৬ বাংলাদেশীয়ে আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৬ বাংলাদেশীক আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰক্ষী জালত পৰিছে ৬টাকৈ অবৈধ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিছিলে অসমত প্ৰৱেশ কৰিছিলে অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিলে আৰু সীমান্তইদি অবৈধভাৱে প্ৰৱেশ কৰাৰ পিছত কৃষ্ণ লজ নামৰ এই লজটোত বাহাৰ পাতি আছিলে এই ৬টাকৈ বাংলাদেশী য'ত দুজন যুৱক আৰু ৪গৰাকী যুৱতী আছিলে আৰু আটাইকেইগৰাকীয়ে বৰ্তমান আৰক্ষী জালত পৰিছে বুলি খবৰ আহি পৰিছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন যে স্বাধীনতা দিৱসৰ পূৰ্বে কি উদ্দেশ্যৰে অসমত বাহাৰ পাতিছিলে এই কেইজন বাংলাদেশে ইতিমধ্যে আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিছে সেই তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু এক প্ৰকাৰ যেন ভাৰতত অসমত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে অবৈধভাৱে এনেধৰণে সীমান্তইদি পাৰ হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এটা ডাঙৰ প্ৰশ্ন হয় যে ইমান কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো কেনেকৈ অসমত প্ৰৱেশ কৰিলে এই ৬ বাংলাদেশীয়ে যিহেতু আমি দেখিবলৈ পাওঁ যে অসমত যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বৰ্তমান সময়ত আৰু যিহেতু ১৫ আগষ্ট পূৰ্বে আৰু অধিক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে কিন্তু তাৰ মাজত পুনৰ এতিয়া আন এক খবৰ আহি পৰিছে শ্ৰীভূমিৰ যি কৃষ্ণ লজ সেই কৃষ্ণ লজত ৬টাকৈ বাংলাদেশী আৰক্ষী জালত পৰিছে দীৰ্ঘদিন ধৰি বাহাৰ পাতি আছিলে বাংলাদেশী কেইটাই আমি জনাই আছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৬টাকৈ বাংলাদেশীক ইতিমধ্যে আটক কৰিছে শ্ৰীভূমি কৃষ্ণ লজৰ পৰা আৰক্ষীয়ে বদৰপুৰ আৰক্ষীৰ অভিযানত আটক হৈছে আৰু যিহেতু ইয়াত অসমত বাহাৰ পাতি আছিলে বাংলাদেশী কেইটাই য'ত দুজনকৈ যুৱক আৰু ৪গৰাকী যুৱতী আছিলে আৰু যুৱতী কেইগৰাকীৰ সৈতে যুৱক আটাইকেইজনকে বৰ্তমান আৰক্ষীয়ে আটক কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বদৰপুৰ আৰক্ষীৰ অভিযানতে গ্ৰেপ্তাৰ হৈছে আটক হৈছে এই ৬জনকৈ এই
যি বাংলাদেশী ছজনক আটক কৰিবলৈ সক্ষম হৈছে আৰু স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া আৰক্ষীৰ জালত পৰিছে ছটাকৈ অবৈধ বাংলাদেশী অবৈধভাৱে সীমান্তৰেদি পাৰ হৈছিলে এইকেইটা বাংলাদেশী য'ত দুজনকৈ যুৱক আছিলে চাৰিগৰাকী যুৱতী আছিলে যুৱক কেইজন আৰু যুৱক কেইজনৰ নাম হৈছে মহম্মদ ৰিপন আৰু কুবাইদুল ইছলাম আৰু আটাইকেইগৰাকী ছোৱালীৰ নাম হৈছে ৰিয়া আক্তাৰ শ্ৰাৱন্তী আক্তাৰ লাভলী আক্তাৰ আৰু সানিয়া আক্তাৰ আৰু ইতিমধ্যে আৰক্ষী জালত পৰিছে আটাইকেইগৰাকী